আজি আমি একাদশমান শ্ৰেণীৰ প্ৰথম এই বুৰঞ্জী বিষয়ৰ প্ৰথম পাঠ প্ৰাৰম্ভিক সমাজৰ বিষয়ে অধ্যয়ন কৰিম। মই ইমন বেজবৰুৱা। ইতিহাস মানে হৈছে মানৱ সমাজৰ সময়ানুক্ৰমিক অধ্যয়ন। মানৱ সমাজৰ ইতিহাসৰ আৰম্ভণি ক'ত? এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে আমি পাম যে সভ্যতা বিকাশৰ লাখ লাখ বছৰৰ আগতে মানুহ অৰণ্যৰ অন্যান্য জীৱৰ দৰে আছিল। কেনে পৰিস্থিতিত আৰু কেনেধৰণৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ফলত মানুহে আজি অৱস্থা পাইছেহি, সেয়াই হৈছে এই পাঠৰ আলোচ্য বিষয়। আজিৰ পৰা প্ৰায় 10,000 বছৰৰ আগতে মানুহে কৃষিকৰ্ম কৰি স্থায়ী বসতি কৰিবলৈ শিকিছিল। অঘৰী জীৱনৰ পৰা কৃষিনিৰ্ভৰ স্থায়ী বসতিলৈ পৰিৱৰ্তন মানৱ ইতিহাসৰ এটা উল্লেখযোগ্য স্তৰ। তথাপিও সময়ৰ আৰম্ভণিৰ পৰা চাবলৈ গ'লে আজিৰ পৰা প্ৰায় 56 লাখ বছৰৰ আগত বৰ্তমানৰ সভ্য মানুহৰ জীৱন গছৰ ওপৰত থকা বান্দৰ সদৃশ জীৱৰ দৰে আছিল। এতিয়া কথা হ'ল, আমি বাৰু ইমান লাখ লাখ বছৰৰ পুৰণি মানুহৰ বিৱৰ্তনৰ বিষয়ে কেনেদৰে জানিব পাৰোঁ? নৃতত্ত্ববিদ অৰ্থাৎ বিভিন্ন পুৰণা মাটিৰ খনন কাৰ্যৰ লগত পোৱা বস্তু অধ্যয়ন কৰা লোক, তেওঁলোকে জীৱাশ্ম অধ্যয়নৰ যোগেদি মানুহৰ বিৱৰ্তনৰ ইতিহাস ৰচনা কৰিছিল। এতিয়া কথা হ'ল, জীৱাশ্মনো কি? জীৱাশ্ম বা ফচিল হ'ল বহুত পুৰণি উদ্ভিদ, জন্তু বা মানুহৰ শিলালৈ ৰূপান্তৰিত অৱশেষ। এইবোৰ সাধাৰণতে শিলাখণ্ডৰ মাজত লাখ লাখ বছৰ ধৰি সংৰক্ষিত হৈ থাকে। মানুহৰ জীৱাশ্ম বা ফচিল, শিলৰ হাথিয়াৰ, গুহাত অঁকা চিত্ৰই প্ৰাচীন মানৱ ইতিহাস জনাত সহায় কৰে। এতিয়া কেনেকৈ মানৱ ইতিহাস আৰম্ভ হ'ল? বৈজ্ঞানিক দৃষ্টিভংগীৰে চোৱাৰ আগতে ধৰ্মগ্ৰন্থসমূহে বৰ্তমানক মানুহক ভগৱানৰ সৃষ্টি বুলি কৈছিল। বাইবেলৰ অল্ড টেষ্টামেণ্টৰ মতে ভগৱানে প্ৰথমে আদাম আৰু ইভক সৃষ্টি কৰিছিল। তেনেদৰে ভাৰতীয় পুৰাণৰ মতে প্ৰথম পুৰুষ আৰু মহিলা আছিল মনু আৰু শতৰূপা। ৰেনেছাঁ বা নৱজাগৰণে মানুহক যুক্তিবাদী চিন্তাৰ বিকাশ আৰু বৈজ্ঞানিক মনোভাৱৰ বিকাশ ঘটোৱাইছিল। 1856 চনৰ আগষ্টত জাৰ্মানীৰ নিয়েণ্ডাৰ উপত্যকাত চূণৰ খনিত কাম কৰা মানুহবিলাকে এটা লাওখোলাৰ লগতে কিছুমান কংকালৰ টুকুৰা পায়। এইবোৰ কাৰ্ল ফুহাৰলিট নামৰ এজন স্থানীয় শিক্ষক তথা প্ৰাকৃতিক বুৰঞ্জীবিদক দিয়ে। তেখেতে লাওখোলাটোৰ অনুকৃতি বা প্লাষ্টাৰ ক্ৰাষ্ট তৈয়াৰ কৰি বন বিশ্ববিদ্যালয়ৰ অধ্যাপক হাৰমান চাফাউচেনলৈ পঠাইছিল। দুয়োজনে এটা নিবন্ধ প্ৰকাশ কৰিছিল যে লাওখোলাটো বিলুপ্ত হোৱা মানৱ প্ৰজাতি। নিয়েণ্ডাৰ উপত্যকাত লাভ কৰাৰ বাবেই সেই বিলুপ্ত মানৱ প্ৰজাতিটোক নিয়েণ্ডাৰথেল নাম দি লৈছিল। গতিকে এনেদৰেই নিয়েণ্ডাৰথেল মানুহৰ জীৱাশ্ম আৱিষ্কাৰ হৈছিল। কিন্তু সেই সময়ত এই দুয়োজন লেখকৰ নিবন্ধত কিন্তু সকলো লোকে বিশ্বাস কৰা নাছিল। 1859 চনৰ 24 নৱেম্বৰত চাৰ্লছ ডাৰউইনৰ অন দ্য অৰিজিন অৱ দ্য স্পেচিছ বা প্ৰজাতিৰ মূল নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। ডাৰউইনে প্ৰথমে যুক্তি দিছিল যে বহু বছৰৰ আগতে জন্তুৰ পৰা মানুহলৈ বিৱৰ্তন ঘটে আৰু এই গ্ৰন্থখন একেদিনাই 1500 কপি বিক্ৰী হৈছিল। গতিকে তেতিয়াৰ পৰাই মানুহে কেনেকৈ মানৱ বিৱৰ্তনৰ ইতিহাস আৰম্ভ হ'ল তাৰ বিষয়ে জানিব পাৰিলে। মানুহৰ প্ৰজাতিৰ নাম হ'ল হোমো চেপিয়েন্স। এতিয়া কথা হ'ল, প্ৰজাতি কি?
একেধৰণৰ বৈশিষ্ট্যযুক্ত জীৱ জন্ম দিব পৰা প্ৰাণীৰ গোটক প্ৰজাতি বোলে। মানৱ বিৱৰ্তনৰ ইতিহাস চালে জানিব পাৰোঁ যে আজিৰ পৰা প্ৰায় ৩৬০ লাখ বছৰৰ আগতে প্ৰাইমেট নামৰ এটা স্তন্যপ্ৰায়ী প্ৰাণীৰ শাখাৰ আৱিৰ্ভাৱ হৈছিল আৰু প্ৰায় ২৮০ লাখ বছৰৰ আগতে প্ৰাইমেটৰ ভিতৰত হোমিনোইড নামৰ এটা শাখাৰ জন্ম হৈছিল। হোমিনোইডবিলাকৰ ভিতৰত খৰানেজীয়া বান্দৰসমূহ পৰে। প্ৰাইমেট শাখাটোত দীঘলনেজীয়া আৰু খৰানেজীয়া দুইবিধ বান্দৰ সোমায়। এই প্ৰাইমেট শ্ৰেণীৰ জীৱৰ বৈশিষ্ট্য আছিল শৰীৰৰ নোম, গৰ্ভধাৰণৰ কাল, স্তন্যগ্ৰন্থি আৰু শৰীৰৰ নিয়মীয়া তাপ। এই প্ৰাইমেটৰ এটা শাখা হোমিনোইড য'ত অকল খৰানেজীয়া বান্দৰসমূহ থাকে। সিহঁতৰ প্ৰধান বৈশিষ্ট্য আছিল যে সিহঁত নেগুৰবিহীন আৰু তুলনামূলকভাৱে দীৰ্ঘ গৰ্ভধাৰণৰ কাল। সিহঁতৰ হাত দুখনেৰে সন্তান কঢ়িয়াব পৰা ক্ষমতা আৰু সন্তান আত্মনিৰ্ভৰশীল হ'বলৈ দীঘলনেজীয়া বান্দৰতকৈ অধিক সময় লাগে। হোমিনোইডৰ ভিতৰত বুবন, চিম্পাঞ্জী, গৰিলা, ওৰাং-উটাং, গিবন ইত্যাদি প্ৰাণীসমূহ পৰিছিল আৰু এই হোমিনোইডৰে এটা শাখা হোমিনিডবিলাকৰ পৰাই বৰ্তমানৰ মানুহৰ জন্ম বা বিকাশ হৈছিল। এতিয়া হোমিনিডবিলাকৰ বিশেষ বৈশিষ্ট্য কি আছিল? হোমিনিডবিলাকৰ শৰীৰৰ আগভাগ থিয়, ভৰিত ভৰ দি খোজকাঢ়িব পাৰে, মস্তিষ্কৰ আকাৰ আৰু ডাঙৰ আৰু হাতৰো বিশেষ ক্ষমতা থাকে। সিহঁতি হাতেৰে আহিলা ধৰিব পৰাৰ ক্ষমতা থাকে। হোমিনিডৰ জন্মস্থান আছিল আফ্ৰিকা মহাদেশ। আমি এই কথা এইকাৰণেই ক'ব পাৰোঁ কিয়নো প্ৰাৰম্ভিক কালৰ হোমিনিডৰ জীৱাশ্ম পূব আফ্ৰিকাৰ ওমো অঞ্চলত পোৱা গৈছে আৰু এনে জীৱাশ্মসমূহ ৫৬ লাখ বছৰৰ আগৰ। আফ্ৰিকাৰ বাদে আন দেশত পোৱা জীৱাশ্মসমূহ ১৮ লাখ বছৰৰ আগৰ নহয়। আৰু প্ৰাচীন হোমিনিড হৈছে অষ্ট্ৰেলোপিথেকাছ। অষ্ট্ৰেলোপিথেকাছ বৈজ্ঞানিকসকলে দিয়া প্ৰজাতি এটা নাম। বৈজ্ঞানিকসকলে এই প্ৰজাতিবোৰক দিয়া নামবোৰ গ্ৰীক আৰু লেটিন ভাষাৰ। লেটিন ভাষাত অষ্ট্ৰালো মানে হৈছে দক্ষিণ আৰু পিথেকাছ মানে হৈছে বন মানুহ। সেয়েহে অষ্ট্ৰেলোপিথেকাছৰ অৰ্থ দক্ষিণ ফালৰ বন মানুহ। অষ্ট্ৰেলোপিথেকাছৰ বৈশিষ্ট্য তথা হোমোৰ লগত ইয়াৰ পাৰ্থক্য। হোমোৰ তুলনাত অষ্ট্ৰালোপিথেকাছৰ মস্তিষ্ক আপেক্ষিকভাৱে সৰু। দ্বিতীয়তে গুৰিৰ দাঁতবোৰ ডাঙৰ আৰু হনু ডাঙৰ আৰু বেছিভাগ সময় গছৰ ওপৰত থকা বাবে গতিশীল গেৰুৱাগ্ৰন্থি। গতিকে সময়ৰ বিৱৰ্তনৰ লগে লগে অষ্ট্ৰেলোপিথেকাছবিলাকৰ শাৰীৰিক বিৱৰ্তন ঘটি হোমোলৈ পৰিৱৰ্তন হৈছিল। অষ্ট্ৰেলোপিথেকাছবোৰে কেনেদৰে খাদ্য সংগ্ৰহ কৰিছিল? অষ্ট্ৰেলোপিথেকাছবোৰে সাধাৰণতে গছৰ ফল, মূল, মৌ আদি সংগ্ৰহ কৰিছিল। দ্বিতীয়তে চিকাৰ কৰিছিল আৰু তৃতীয়তে উচ্ছিষ্ট ভোজন কৰিছিল, অৰ্থাৎ কোনো জন্তুৱে চিকাৰ কৰি খাই এৰি থৈ যোৱা জীৱ-জন্তুৰ প্ৰয়োজনীয় অংশ সিহঁতি লৈ পেলাই খাইছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈকে আমি কেনেদৰে অষ্ট্ৰেলোপিথেকাছ বা একেবাৰে আদিম মানুহবিলাকে কেনেধৰণে জীৱন যাপন কৰিছিল পঢ়িলোঁ। পৰৱৰ্তী সময়ত আমি কেনেদৰে অষ্ট্ৰেলোপিথেকাছবিলাক বিৱৰ্তন হৈ বৰ্তমানৰ মানুহ হিচাপে থিয় দিব পাৰিলে সেই বিষয়ে আমি আলোচনা কৰিম। আমি শিকি অহা পাঠটোৰ পৰা কেইটামান গৃহকৰ্ম তোমালোকক দিছোঁ। তোমালোকে এই গৃহকৰ্মখিনি কৰিবা। ধন্যবাদ।